সৌভাগ্য বুলি এইকাৰণে কৈছোঁ যে বৈষ্ণৱ সন্তসকলৰ পদধূলি ভগৱান কৃষ্ণই কোৱাৰ দৰে গুহালে যাব লাগে তপস্যা কৰিবলৈ, ইয়াতেই ৰসেৰে কৰি আছে ৰসময় জীৱন আৱিষ্কাৰ কৰিব লাগে। সেইখিনি কথাকে ভগৱান কৃষ্ণই আপোনালোকক কথাই কৈ থাকিলে অসুবিধা হোৱাৰ কাৰণে মই হেন গীতা শাস্ত্ৰ নকহিবা যাক তাক, যেই গীতা সেই মই চিৰ জানি অভক্তক নকহিবা বাধু বাৰম্বাৰ, নকহিবা স্বধৰ্মত নিষ্ঠা নাহি জান। স্বধৰ্মত নিজৰ ধৰ্মত তাৰ নিষ্ঠা নাই, অৰ্জন নকবা। গুৰু ঈশ্বৰকো সেৱা দুইকো নকৰয়, একো কালে তাকো মান পৰিতোষ কৰ্তাই আছে কোনো, ইহ পৰ কালে নুহিবেক কোনো জন। তাৰ প্ৰিয় কৰ্তা নাহি মোৰ ব্যতিৰেক, ইহ পৰ কাল নাহি পৰ কাল নুহিবেক। পলালে নহব, কি পলালে নহব, মই নোৱাৰো আৰু ঠিকটো আছে। এইটো কথা ক'বলৈ গৈছে, গীতাৰ যিজনে ব্যাখ্যা কৰে সেইজন মোৰ অতি প্ৰিয়, মোৰ আত্মসম। সেইকাৰণে ক'বলৈ গৈছে কথাটো, গীতাৰ যি কিন্তু প্ৰিয় হ'ব পৰাটো যোগ্যও হ'ব লাগিব। আমিবিলাকে আপোনালোকে কৈছোঁ এইটো কথা, ভগৱান কৃষ্ণ হয়তো ভাবিছে যে এই মানুহজনে এইটো গীতা সম্পৰ্কে কৰিছে হয়, যে কিমান তলত আছে, ক'ব পৰা অধিকাৰ কিমান তলত আছে, কিন্তু তেওঁ কৈছে তাহোঁ অপৰাধ। আমি তেনেকৈ অপৰাধী হ'ব লগা হয়। সমূহ কাকতিটোপবাসী গাঁৱৰ ৰাইজৰ হৈ মই আপোনালোকৰ চেনেলৰ যোগেদি অসমবাসী সকলোকে ৰাঙালী বিহুৰ শেহতীয়াকৈ শুভেচ্ছা জনাইছোঁ। লগতে আধ্যাত্মিক চিন্তা চেতনা জাগ্ৰত কৰাৰ বাবে আমি সেৱা জনাইছোঁ। আমি অখণ্ড গীতাপাঠ অনুষ্ঠান পাতিছোঁ আজি 10 মে'। অখণ্ড গীতাপাঠ অনুষ্ঠানৰ দিনৰ ভাগত আমি পৰিৱেশ উন্নয়ন, বৃক্ষৰোপণ আৰু বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী ৰাখিছিলোঁ। তাৰ পাছতে নাম প্ৰসংগ ৰাখিছিলোঁ। নাম প্ৰসংগৰ পাছতে আমি গীতাৰ মূল অধ্যায়, গীতাৰ নৈতিক জ্ঞান, স্বাস্থ্য ৰক্ষা আৰু ধৰ্ম ৰক্ষা, স্বাস্থ্য সুৰক্ষা, ইয়াৰ ওপৰত আমি এটা ভাল আলোচনা কৰিবৰ বাবে মাননীয় গীতাচাৰ্য পুৰন্দৰ বৰুৱা ছাৰক নিমন্ত্ৰণ জনাইছিলোঁ। আৰু তেখেতে বৰ্তমান সেই অনুষ্ঠান আমাৰ চলি আছে। গতিকে ইয়াৰ জৰিয়তে যাতে অসমবাসীৰ লগতে আমাৰ ইয়াত যিখিনি মানুহ উপস্থিত আছে সকলোৱে যাতে নৈতিক শিক্ষা লাভ কৰিব পাৰে, ইয়াৰ প্ৰতি আমি গুৰুত্ব ৰাখিছোঁ। লগতে সন্ধিয়া 7 বজাৰ পৰা আমি অখণ্ডভাৱে গীতাপাঠ পতাৰ ব্যৱস্থা কৰিছোঁ। গতিকে সন্ধিয়া 7 বজাৰ পৰা আমাৰ অখণ্ডভাৱে গীতাপাঠ আৰম্ভ হ'ব আৰু কাইলৈ পুৱা 9 বজাত আমাৰ গীতাপাঠ আৰম্ভণি হ'ব। লগতে আমি 12 মে' অহা দেওবাৰে যিটো আমাৰ গাঁৱৰ বাৰ্ষিক বৰসবাহ আৰু লগতে বৰসবাহ ভাওনাও আছে। আমি সকলো ৰাইজক ইয়াৰ দ্বাৰাই সকলোকে নিমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ।